দুৰ্ভাগ্যক্ৰমে এই চাহ বাগিচা এই এটিচি চাহ বাগিচাৰ ওপৰত তেওঁলোক কোনোদিনে গুৰুত্ব দিয়া নাই। আৰু চবতকৈ পৰিতাপৰ বিষয় আৰু দুখৰ বিষয়, এই কিছুদিন আগত আমি দেখিবলৈ পাইছো উপনিৰ্বাচনত স্বয়ংভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি এই শ্ৰমিকৰ যিখিনি 205 টকা মজুৰিৰ পৰিৱৰ্তে তেওঁ কৈছে যে 1 জানুৱাৰীৰ পৰা 250 টকা আপোনালোকৰ মজুৰি বৃদ্ধি লাগু হ'ব। কিন্তু আজিলৈকে শ্ৰমিকসকলে কোনো ধৰণে এই মজুৰি পাবলৈ সক্ষম নহল। তাৰ লগে লগে শ্ৰমিকসকলৰ যিখিনি দীৰ্ঘদিনীয়া সমস্যা, তেওঁলোকৰ বকায়া ধৰণে হওক, লাইবিলিটিছে হওক, গেছটিয়ে হওক, এই যিখিনি পাবলগীয়া সমস্যাখিনিৰ পৰা আজিও তেওঁলোকে এই সুবিধাখিনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গতিকে আমি অসম চাহ ছাত্ৰ একেমুখে গৰিহণা দি ক'ব বিচাৰিছো যে অসম চাহ নিগম অধীনস্থ থকা যিখিনি বাগিচা, আপোনাৰ আমলখি চাহ বাগিচা আৰু ৰঙাগড় চাহ বাগিচাৰ চাহ শ্ৰমিকৰ যিখিনি পাবলগীয়া সুবিধাখিনি যদি তেওঁলোক অতি শীঘ্ৰে যদি দিয়াৰ ব্যৱস্থা নকৰে, তেন্তে আমি অনাগত দিনবোৰত অসম চাহ ছাত্ৰ সন্থাই কিন্তু ইয়াতকৈ বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আৰু ইয়াৰ লগে লগে একেমুখে আমি ক'ব বিচাৰিছো, যিহেতুকে আগন্তুক যি নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচন কিন্তু আমি ইয়াত প্ৰৱেশ কৰিবৰ কাৰণে নিদিওঁ। আৰু ইয়াৰ লগে লগে আমাৰ যিগৰাকী মূল দায়িত্ব শ্ৰমিকৰ নেতা এছিএমএছৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰূপেশ বৰা ডাঙৰীয়া, বৰ্তমান তেওঁ শ্ৰম মন্ত্ৰী, তেওঁৰ যেনেধৰণে ভূমিকা হ'ব লাগিছিলে আৰু অসমৰ থকা যিসকল ব্ৰাঞ্চ এছিএমএছৰ তেওঁলোকৰ যেনেদৰে ভূমিকা হ'ব লাগিছিলে, শ্ৰমিকসকলে হকে মাত মাতি আছে, কিন্তু তেওঁলোক নিমাত হৈ আছে। গতিকে একেমুখে ধিক্কাৰ জনাব বিচাৰিছো অসমত যিসকল শ্ৰমিক আমাৰ নেতা ৰূপেশ বৰা ডাঙৰীয়াক একেমুখে আমি ক'ব বিচাৰিছো, যদি আপুনি এই শ্ৰমিকৰ ভিতৰত যদি মাত নামাতে, শ্ৰমিকৰ যিখিনি জ্বলন্ত সমস্যা যদি অতি শীঘ্ৰে আপোনালোকে সমাধান নকৰে, পৰৱৰ্তী সময়ত কিন্তু আপোনাৰ ওপৰত আমি ব্যৱস্থা ল'বলৈ বাধ্য থাকিম। তাৰ লগে লগে স্থানীয় বিধায়ক যেনেধৰণে তেওঁ ইয়াৰ ভূমিকা ল'ব লাগিছিলে, স্থানীয় বিধায়ক তথা কেশৱ মহন্ত ডাঙৰীয়াই ইয়াত ভূমিকা ল'ব লাগিছিলে, কিন্তু তেওঁ এই ভূমিকা তেওঁলোকে লুকি লোৱা নাই, নিমাত হৈ আছে। ইয়াৰ লগে লগে সাংসদ, লোকসভা সমষ্টি কাজিৰঙা সাংসদ আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতি বিলংছ কৰে, কিন্তু নিৰ্বাচনত সময়ত আহি এই লোকসকলৰ ঘৰে ঘৰে তেওঁ ভোট বিচাৰি গৈছিলে। আপোনালোকৰ যি সমস্যা আছে এই সমস্যাখিনি কিন্তু আমি সমাধান কৰিম বুলি তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে তেওঁ এক মুখ দেখা নাই। এতিয়া মানে কি হৈ গ'ল, নিমাত হৈ আছে। এতিয়া ক'ত আছে ভগৱান জানে এনেকুৱা ধৰণৰ অৱস্থা। গতিকে তেখেতক ধিক্কাৰ দিব বিচাৰিছো, যদি এই শ্ৰমিকৰ ক্ষেত্ৰত যদি অতি শীঘ্ৰে ব্যৱস্থা নলয়, কিন্তু কামাখ্যা টচাকু ইয়াত কিন্তু আমি সোমাব নিদিওঁ, একদম স্পষ্ট কথা। যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী চামগুৰি উপ নিৰ্বাচনত আহি সেই সময়ত ৰঙাগড়ৰ চাহ বাগিচা আৰু আমলখি চাহ বাগিচাৰ শ্ৰমিক সংঘই গৈ নিজাববীয়াকৈ এখন ইস্মাত পত্ৰ প্ৰেৰণ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত, যিহেতুকে সেই সময়ত উপ নিৰ্বাচন চলি থকা অৱস্থাত। আৰু স্বয়ংভাৱে মুখ্যমন্ত্ৰীগৰাকী কৈছিল যে আপোনালোকে ইস্মাতপত্ৰ দিব নালাগে, 1 জানুৱাৰীৰ পৰা এই ৰঙাগড় আৰু আমলখি চাহ বাগিচাৰ শ্ৰমিকসকলে 250 টকা মজুৰি বৃদ্ধি পাব। কিন্তু আজিলৈকে মানুহখিনি পাইছে নেকি? নাই পোৱা, দুৰ্ভাগ্যজনক কথা। তাৰ লগে লগে লেবাৰ প্লান্টেশ্যন এক্ট মতে সহযোগত যি 2 ঘণ্টীয়া অন্নখন অৱস্থান ধৰ্মঘট পালন কৰাৰ যি ব্যৱস্থা কৰা হৈছে, আজি এইখিনিতে নকলে নহ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুব সিদিনাখন চামগুৰি উপ নিৰ্বাচনত